রাজ্যের বিত্তমন্ত্রী জয়ন্ত মল্ল বড়ুয়াক এই সুপ্রিম পাওয়ার কোনে দিলে? ভারতীয় সংবিধানে দিছে নে মুখ্যমন্ত্রী ডাঙৰীয়াই দিছে? কালি বিত্তমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত যিবোৰ কথা কলে সেই কথাবোৰ কিন্তু এনেই এৰি দিব পৰা বিধৰ নহয়। মানে এনেকুৱা নেকি আইন কানুন মন্ত্ৰীৰ মতে চলে, আইন কানুন মতে মন্ত্ৰীয়ে চলিব নালাগে? মানে কি বুজাব খুজিছে? মানে এনেকুৱা নেকি যে ৰাজনৈতিক নেতাসকলৰ দুৰ্নীতি কৰাৰ লাইসেন্স থাকে, তেওঁলোকক কোনেও একো কৰিব নোৱাৰে? বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বিধানসভাৰ মজিয়াত সদম্ভে কলে যে অখিল গগৈ অৰ্কিড পাৰ্কখনে হেনো ব্যাপক জিএসটি ফাঁকি দিছে, মানে জিএসটিৰ নামত সাংঘাতিক ঘোটালা কৰিছে। আৰু সেই সকলোবোৰ তথ্য তেওঁৰ হাতত আছে। তেওঁ কথাবোৰ এনে কোৱা নাই, বিত্তমন্ত্ৰী হিচাপে কৈছে। যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে, সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো জিএসটি দিব লাগে, সেই জিএসটিত বহুত ডাঙৰ ঘোটালা আছে। মোৰ তাত তথ্য আছে, বহুত ডাঙৰ ঘোটালা আছে। সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ জিএসটি ফাঁকি দিয়ে, জিএসটি চুৰি কৰে, সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? মোৰ তাত তথ্য আছে। মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো, মোৰ তাত তথ্য আছে। বিধায়ক অখিল গগৈৰ নৈতিক অধিকাৰক লৈ প্ৰশ্ন তুলি যিবোৰ কথা কলে বিত্তমন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই, এতিয়া জয়ন্ত মল্ল বৰুৱালৈ আমাৰ মুকলি প্ৰশ্ন। অখিল গগৈ যদি জিএসটি ফাঁকি দিছে, তাৰ বিৰুদ্ধে ৰেড কৰিবৰ কাৰণে কিয় বিধানসভাৰ অনুমতি লাগে? আপোনালোকে সন্মতি দিয়ক। যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম। সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে। অসম বিধানসভাই সন্মতি দিয়ক। কিয় আপুনি ৰেড কৰিব নোৱাৰে? কিয় পাৰমিশন বিচাৰিছে? মানে আপোনালোকে কি বুজাব খুজিছে? ৰাজনৈতিক নেতাসকলে যি মন যায় তাকে কৰিব পাৰে? আপোনালোকে ইচ্ছা কৰিও তেওঁলোকে কৰা দুৰ্নীতিবোৰ নধৰে, দুৰ্নীতিবোৰ নেদেখে, এই ঘটনাবোৰ বুজাব গৈছে নেকি? অখিল গগৈ নহয়, তেওঁ যিয়েই নহওক, যদি তেওঁ অন্যায় কৰিছে, যদি তেওঁ চৰকাৰক ফাঁকি দিছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা কিয় লোৱা নহব? মন কৰিব, জয়ন্ত মল্ল বৰুৱাই প্ৰথমতে কলে তেওঁৰ লগত তথ্য আছে আৰু এই কথাখিনি তেওঁ এগৰাকী বিত্তমন্ত্ৰী হিচাপে কৈছে। তাৰ পিছত তেওঁ কৈছে তেওঁ হেনো অভিযোগ পাইছে। মোৰ তাত তথ্য আছে। মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো, মোৰ তাত তথ্য আছে। আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে, কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই জিএসটি ফাঁকি দিয়াৰ অভিযোগ আহিছে, কওক ৰেড কৰিব লাগে যদি। মানে তেওঁৰ নিজৰ কথাৰে মিল নাই। কি বুজাব খুজিছে তেওঁলোকে? আচলতে সদনখনক কি হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব খুজিছে? যদি এগৰাকী বিধায়ক বা মন্ত্ৰীয়ে দুৰ্নীতি কৰে, 2 নম্বৰী কৰে, তেওঁৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে বিধানসভাৰ বিৰোধী পক্ষই অভিযোগ দিব লাগে নেকি? যদি অভিযোগ দিলেহে তদন্ত হয়, তেতিয়াহ'লে বিগত সময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক প্ৰাক্তন সভাপতি কংগ্ৰেছৰ ভূপেন বৰাই জল জীৱন মিছনত সংঘটিত ব্যাপক কেলেংকাৰীৰ বিৰুদ্ধে CBIৰ তদন্ত বিচাৰিছিল। ভিডিঅ'টো লাগে যদি দিম। কি হ'ল? এই কথাবোৰ কিয় গুৰুত্ব দিয়া নহল? আনহাতে মন্ত্ৰী জয়ন্তৰ এই যে অভিযোগ দিছিল বিৰোধীয়ে, তেওঁ হেনো বন্দাজানত মাটি বেদখল কৰি তেওঁৰ ঘৰলৈ যোৱা পথটো নিৰ্মাণ কৰিছে। তদন্ত কিয় নহল? মানে আপোনালোকে চব কৰিব পাৰে, আপোনালোক আইন, আপোনালোকৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে। যি দলৰেই নহওক আপোনালোকে তাৰমানে চবেই কৰিব পাৰে। আৰু আপোনালোকে কৰা দুৰ্নীতি অনিয়মৰ তদন্ত কৰিবলৈ হলে বিধানসভাৰ অনুমতি লাগে। এনেকুৱা নিয়ম কৰবাত আছে নেকি? যদি এনেকুৱা নিয়ম নাই, এই কথাবোৰ কি বুজায়? মানে দুৰ্নীতি কৰাৰ লাইসেন্স এওঁলোকৰ চবৰে হাতত আছে। এই যে ৰাইজৰ দলৰ প্ৰতিনিধিজনক জেৰা কৰা হল, তেওঁ কেনেকে কলে আপুনি তদন্ত কৰিব? এই কথাটো কেনেকুৱা? আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত জিএসটি ৰেড মাৰক। আপুনিতো মন্ত্ৰী, এই কামটো আপুনি নিজেই কৰিব পাৰে। তাৰপিছত কিয় বাৰে বাৰে ৰাইজৰ দলৰ যিগৰাকী বিধায়ক তাত উপস্থিত আছিল, অখিল গগৈকতো উলিয়াইয়ে দিছিল, সেই বিধায়ক গৰাকীক কিয় এই ধৰণে হেঁচি ধৰিছিল? মানে কি বুজাইছে আপোনালোকে? গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক। এওঁলোকৰ প্ৰত্যেকৰে লগত দুৰ্নীতি কৰাৰ লাইসেন্স থাকে আৰু সেই দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত নহয়, নকৰে। কিয় নকৰে? জয়ন্ত মল্ল বৰুৱাৰ কথাৰ পৰাই স্পষ্ট হৈছে। কাৰণ তদন্ত কৰিলে কোনোবাই ক'ব এয়া ৰাজনীতিকৰণ হৈছে, বিৰোধীভাৱে কৰিছে। এই কথাবোৰ খাটে নেকি কওকচোন? এই কথাবোৰ অজুহাত হ'ব পাৰে নেকি অন্যায়ৰ বিৰুদ্ধে?
এতিয়া মই যদি তাত ইমিডিয়েটলি জিএছটিৰ অফিচাৰ পঠাই দিওঁ, ৰেড মাৰিব পঠাই দিওঁ, লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে, বিৰোধীক হাৰাশাস্তি কৰিলে, অমুক কৰিলে। মুঠতে ৰাজ্য শেষ। এওঁলোকে ক্লাবত পৰিণত কৰিছে অসম বিধানসভা আৰু নিজৰ ইচ্ছামতে যি মন যায় তাকে কৰি যাব। শেষত মাত্ৰ এটা অনুৰোধ জনাইছো বিত্তমন্ত্ৰী ডাঙৰীয়াক, এই যে জিএছটি ফাঁকি দিয়া বুলি আপুনি ক'লে, অখিল গগৈৰ পাৰ্কখনে যদি সমবায় চলায়, সমবায় চলালেও অখিল গগৈ যিহেতুকে অধ্যক্ষ, আপুনি অখিল গগৈকে টাৰ্গেট কৰিছে। গতিকে আমাৰ এটা বিনম্ৰ নিবেদন, এই কথাটো জানিলে সমগ্ৰ অসমবাসীৰ লাভ হ'ব। বিগত বৰ্ষত এটা বাতৰি ওলাইছিল অসমীয়া প্ৰতিদিন কাকতত, আপোনাৰ পত্নীৰ নামত থকা JMB ফাৰ্মখনত হেনো 1 বছৰত 16% লাভ হৈছিল, মুনাফা হৈছিল। কেনেকে ইমান শতাংশ লাভ এটা বছৰত হ'ল তাৰ মন্ত্ৰটো শিকাই দিয়ক। আৰু সেই লাভৰ বিনিময়ত কৰবাত কিবা জিএছটি দিবলগীয়া হৈছিল নে? ইমান লাভ থকা JMB ফাৰ্মখনে আজিলৈকে কিমান জিএছটি দিলে? এই তথ্যবোৰ ৰাজহুৱা কৰক, তেতিয়াহ'লে আমি আপোনাৰ সততাক স্বীকাৰ কৰিম। নহ'লে আপুনিতো কৈছেই আপোনালোকে যি ইচ্ছা তাকে কৰিব পাৰে। ইচ্ছা কৰিলে আপোনাৰ জিএছটি অফিচাৰ পঠাব পাৰে, যদিহে এওঁলোকে কয়। আইন চাইনৰ কথা নাই, আপোনালোকৰ কথাই আইন, আপোনালোকে নিজে আইন। গতিকে আপোনালোকে চব কৰিব পাৰে। কেইদিনমান পিছত আপোনালোকে জাজো হ'ব, এনেকুৱা লাগিছে আপোনালোকৰ কথা বতৰাবোৰ দেখি। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবক। ধন্যবাদ। জয় অসম। যিখন অৰ্কিড পাৰ্ক আমাৰ অখিল গগৈ ডাঙৰীয়াই চলাই আছে, সেই অৰ্কিড পাৰ্কৰ এন্ট্ৰি ফিজৰ ওপৰত যিটো জিএছটি দিব লাগে, সেই জিএছটিত বহুত ডাঙৰ ঘোটালা আছে। মোৰ তাত তথ্য আছে, বহুত ডাঙৰ ঘোটালা আছে। সেইজন মানুহৰ কি নৈতিক অধিকাৰ আছে যে যে চলাই থকা অৰ্কিড পাৰ্কখনৰ জিএছটি ফাঁকি দিয়ে, জিএছটি চুৰি কৰে, সেই মানুহজনৰ ইয়াতে ইমান ডাঙৰ কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? মোৰ তাত তথ্য আছে। মই এজ এ ফাইনেন্স মিনিষ্টাৰ কৈ আছো, মোৰ তাত তথ্য আছে। এতিয়া মই যদি তাত ইমিডিয়েটলি জিএছটিৰ অফিচাৰ পঠাই দিওঁ, ৰেড মাৰিব পঠাই দিওঁ, লগে লগে পলিটিকেল কৰি পেলাব যে আমাৰ এনেকুৱা পলিটিকেল কৰিলে, বিৰোধীক হাৰাশাস্তি কৰিলে, অমুক কৰিলে। সেইকাৰণে মই সময়লৈ ৰৈ আছো, আপোনালোকৰ পৰা সন্মতি ল'ম যে আপোনালোকে সন্মতি দিয়ক। যদি সন্মতি দিয়ে মই কালি অফিচাৰ পঠাই দিম। সন্মতি দিয়ক আপোনালোকে যে পঠাব লাগে। অসম বিধানসভাই সন্মতি দিয়ক, বিৰোধী দলসকলে দিয়ক। আপোনালোকে পিছফালে ৰাইজৰ দলৰ বিধায়ক আছে, কওক আপোনালোকে যে আপোনালোকৰ ৰাইজৰ দলৰ নেতাই জিএছটি ফাঁকি দিয়াৰ অভিযোগ আহিছে। কওক, ৰেড কৰিব লাগে যদি, কোৱাৰ হক নাই। ৰেড কৰিব লাগে কওক, আপুনি স্পষ্টতাৰে কওক। মই কালি জিএছটি অফিচাৰ পঠাম। মন্ত্ৰী মহোদয়, এইটো সমবায়হে পৰিচালনা কৰি আছে। সমবায়খনতে যদি সমবায় তেওঁ অধ্যক্ষ, ঠিক আছে, সমবায় তেওঁৰ অধ্যক্ষ, সমবায়খনে ফাঁকি দিছে, সমবায়খনলৈ পঠাও, ৰেড মাৰো। কওক আপুনি স্পষ্টতাৰে, সমবায় গলে যাব নালাগে নেকি? সমবায় পৰিচালনা কৰি আছে, সমবায়খনে তেওঁ অধ্যক্ষ, সমবায় জিএছটি দিব লাগিব ন? সমবায়টো জিএছটি মাফ নহয়। সমবায় জিএছটি মাফ নেকি? জিএছটিটো মাফ নহয়। সমবায় আপুনি স্পষ্টতাৰে কওক যে মই ৰাইজৰ দলৰ এজন বিধায়ক হিচাপে কৈছো যে আমাৰ সভাপতি জড়িত থকা এই অৰ্কিড পাৰ্কখন সমবায় হলেও তাত জিএছটি ৰেড মাৰক। আমাৰ সভাপতি কোনো অবৈধ কামৰ লগত জড়িত নাই। আরে সভাপতি হলেও নালাগে, জুন হলেও নালাগে, এইটো ৰেহাই দিব নালাগে। নিশ্চয়কৈ মই আপোনালোকৰ পৰা পাৰ্মিশ্যন ল'ব বিচাৰিছো যে অসম বিধানসভাই পাৰ্মিশ্যন দিয়ক। বিশেষকৈ আপুনি স্পষ্টতাৰে কওক, আপুনি কওক, তেখেত নাই, আপুনিয়ে কওক যে হয় আমাৰ সভাপতি হলে তেওঁৰ তাত যাব পাৰি, জিএছটি ৰেড মাৰিব পাৰি।